हेलो स्टूडेंट फाइनली मेट्रिक परीक्षार प्रथमते जी सब्जेक्ट इंग्लिश एमात्र समाप्त होइसे तुम्हालोके कमेन्ट करि जनाबा कार केनेका धৰণৰ হৈছে কোনে কিমান एमसीक्यू কিমানটা শুদ্ধ হৈছে বা কেনেকা ধৰণৰ হৈছে তোমালোকৰ एग्जाम তো এই ভিডিওটোত মই एमसीक्यू খিনি ডিসকাস কৰিব বিচাৰিছো তোমালোকৰ লগত ইয়াত आन्सर খিনি টিক মাৰি থোৱা আছে শুদ্ধ आन्सर খিনি মই পঢ়ি নাথাকো যেটো টিক মাৰি আছে এটো হয় অৰটো হৈছে এটো মই কৈ আছো অলপ পিছতে आन्सरটো আৰু এটো 2 নম্বৰটোত হ'ব শুদ্ধ অপচনটো হ'ব এ तार पिछते 3 नम्बरटुत हबो शुद्ध ऑप्शन सी नेक्स्ट 4 नम्बर शुद्ध ऑप्शन तो होइसे सी 5 नम्बर होइसे ए 6 और होइसे ए 7 और होइसे ए 8 और होइसे बी 9 और होइसे सी आरो 9 और जितु और दि दिसे 9 और शुद्ध ऑप्शन तो हबो सी नेक्स्ट क्वेश्चन नंबर 10 और शुद्ध ऑप्शन तो हबो बी और जितु दिसे एटु हबो नेक्स्ट बी 11 और हबो बी 12 और हबो ए 13 और 13 तो हबो डी नेक्स्ट क्वेश्चन नंबर 14 और शुद्ध ऑप्शन तो हबो ऑप्शन बी और 15 और शुद्ध ऑप्शन तो होइसे ऑप्शन ए 16 और होइसे सी 17 और ए 18 और डी 19 और ए 20 होइसे ए 21 और ए 22 ए 23 शुद्ध ऑप्शन तो होइसे ऑप्शन बी 24 होइसे सी 25 और ए 26 और शुद्ध ऑप्शन तो ऑप्शन सी 27 और बी 28 और सी 29 और 29 to A 30 to C 31 to D 32 to A আৰু ইয়াৰ অৰ যেটো আছে তো অলপ পিছত মই মেনশন কৰি আছো তাৰ পিছতে 34 ৰ ফাৰ্স্ট শুদ্ধ অপচন তো হৈছে অপচন 35 ৰ শুদ্ধ অপচন তো A 36 ৰ C 37 A 38 A 39 A আৰু অৰ বুলি যেটো দিছে 39 ৰ এটো শুদ্ধ অপচন তো হৈছে এ क्वेश्चन नंबर 40 যেটো অৰ দিছে এটো হ'ব এ যিকোনো এটা কৰিলে হল তাৰ পিছত 41 ৰ কাৰেক্ট অপচন তো হ'ব অপচন এ 42 ৰ শুদ্ধ অপচন তো হ'ব অপচন বি নেক্সট क्वेश्चन नंबर 43 এটো হ'ব অপচন এ হি ওয়াজ এৱাৰ্ডেড দ্য নোবেল প্ৰাইজ ফৰ লিটাৰেচাৰ তাৰ পিছত এটো শুদ্ধ হয় তাৰপা হি ওয়াজ বৰ্ন এট 14 চাইল্ড অফ দেবেন্দ্ৰনাথ টাগোৰ এটো ট্ৰু হয় আৰু হি কেম টু ইংল্যান্ড এটো ফলস হয় হি ইউৰোপলৈ গৈছিল হি ফাৰ্স্ট ভিজিট ইউৰোপ ইন 1878 এটো ফলস হয় গতিকে শুদ্ধ অপচন তো হ'ব গতিকে ইয়াত আমাক যিকেটা স্টেটমেন্ট দিছে তাক যদি আমি ক্ৰনলজিক্যালি হজাবলৈ যাও ইয়াত শুদ্ধ অপচন তো হ'ব অপচন সি 1 3 2 4 নেক্সট क्वेश्चन नंबर 44 হু ওয়াজ ৰবীন্দ্ৰনাথ ঠাকুৰ's কন্টেম্পৰেৰী ৰাইটাৰ ইন বেংগল ইয়াত তেখেতৰ সমসাময়িক ৰাইটাৰ এজন হ'ব অপচন এ বঙ্কিম চন্দ্ৰ চেটাৰ্জী Question number 45 why did Rabindranath Tagore withdraw from the Swadeshi movement yat শুদ্ধ অপচন তো হ'ব অপচন এ because it had turned violent to dear student ekita asil আজি অনুষ্ঠিত হৈ যোৱা হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ইংৰাজী বিষয়টোৰ প্ৰথম 45টা এমসিকিউৰ উত্তৰ তোমালোকে চেক কৰি জনাবা কিমানটা শুদ্ধ হৈছে বাকি খুব লৰালৰিকে ভিডিওটো বনাইছো গতিকে এটা দুটা হৈ ভুল হ'ব পাৰে তোমালোকে কমেন্ট কৰি জনাবা আৰু বাকি যিখিনি গ্ৰামাৰ আছে বা থিওৰি আছে এখিনিৰ ভিডিও পুনৰ মই দি আছো আনটা ভিডিওত খুব কম সময়ৰ ভিতৰতে তো চাই থাকিবা আৰবি লাৰ্ন কাম এন্টাৰটেইনমেন্ট ধন্যবাদ